মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমি হেয়াৰ টেষ্টৰক যদি সুধো বন কি প্ৰকাৰ তেতিয়া ক'ব 3 প্ৰকাৰৰ। তো আমাৰ সবকছে হাৰ্ড বন কি হয় ডাইসালফাইড বন। তো আমাৰ ডাইসালফাইড বন ব্ৰেক কৰিবলৈ কি ইউজ কৰা হয় তেতিয়া ক'ব যে কেমিক্যাল। তো সেই কেমিক্যাল কি কেমিক্যাল নাম কি হয় তো হেতু নাম হৈছে আমাৰ এমিনোথায়োগ্লাইকোলেট। তো আৰু সেই এমিনোথায়োগ্লাইকোলেট আমাৰ ক'ত পোৱা যায় যেতিয়া আমি হেয়াৰক ষ্ট্ৰেটনিং স্মুথিং ৰিবন্ডিং কৰোঁ সেই কেমিকেলত আমাৰ এমিনোথায়োগ্লাইকোলেট পোৱা যায়। অকল এমনিয়া থায়োগ্লাইকোলেট কেমিকেলে বন ব্ৰেক নকৰে আৰু যেনে সোডিয়াম হাইড্ৰক্সাইড তো হিও আমাৰ হেয়াৰ বন ব্ৰেক কৰে। তো আৰু এই দুটা কেমিকেল ইউজ কৰাৰ পিছত গম পোৱা গ'ল যে আমাৰ সোডিয়াম হাইড্ৰক্সাইড যি কেমিকেল হয় সেই কেমিকেলে আমাৰ হেয়াৰৰ pH লেভেল হাই কৰি দিয়ে আৰু আমাৰ হেয়াৰ ৰাফ ফ্ৰিজি ব্ৰেকেজ হ'বলৈ ধৰে। আৰু সেইটো চাবলৈ গ'লে আমাৰ এমনিয়া থায়োগ্লাইকোলেট আমাৰ হেয়াৰৰ কাৰণে অলপ সেফ বুলি ভাবো। আৰু সোডিয়াম হাইড্ৰক্সাইড আৰু এমনিয়া থায়োগ্লাইকোলেট এই দুটা কেমিকেলৰ বাহিৰে আৰু এটা কেমিকেল যি এথনমিন থায়োগ্লাইকোলেট এই কেমিকেল আমাৰ বন ব্ৰেক কৰা সহায় কৰে। এই দুটা কেমিকেলতকৈ আমাৰ হেয়াৰৰ বন ব্ৰেক কৰাত সেফটি কাম কৰে আৰু আমাৰ এই তিনটা কেমিকেল ইউজ কৰা হয় আমাৰ হেয়াৰৰ বন ব্ৰেক কৰিবলৈ আৰু তাৰ পিছত আমাৰ আইৰন কৰি আমাৰ সেই বন আকৌ ফিক্স কৰি দিয়া হয়।